নমস্কাৰ, দ্য নিউজ প্লাছৰ ৰাজনৈতিক আলাপলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কাৰ্বি পাহাৰত আছোঁ আৰু মোৰ সৈতে আছে কাৰ্বি পাহাৰৰ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা, জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ৰতন ইংতি ডাঙৰীয়া, আৰু আমি বিভিন্ন কথা পাতিম তেখেতৰ সৈতে। বিশেষকৈ যি পৰিৱৰ্তনৰ বঁটা আমি কিছু কিছু পৰিলক্ষিত হৈছে কাৰ্বি পাহাৰত, কংগ্ৰেছৰ সপক্ষে যি বতাহ আমি দেখিবলৈ পাইছোঁ, সেই সন্দৰ্ভত কিছু কথা পাতিম। আৰু নিৰ্বাচন যিহেতু সন্মুখত, গতিকে আজিৰ তাৰিখত কংগ্ৰেছৰ পৰিৱেশ পৰিস্থিতি, কংগ্ৰেছৰ অনুকূলে কিদৰে বৈছে, সেই সন্দৰ্ভত কথা পাতিম। ইংতি ডাঙৰীয়া, স্বাগতম জনাইছোঁ। ধন্যবাদ দিছোঁ দ্য নিউজ প্লাছক যে আপোনালোকে আহি আমাৰ তাত পাইছেগৈ, সেইকাৰণে ধন্যবাদ। বিধানসভা নিৰ্বাচন সমাগত আৰু কাৰ্বি আংলং দুয়োখন জিলাৰ ভিতৰত নিশ্চয়কৈ 5টা বিধানসভা সমষ্টি আছে। হয়, কংগ্ৰেছৰ ভেটি পুনৰুদ্ধাৰৰ কাৰণে আপোনাৰ নেতৃত্বত এইদৰে এতিয়া কিদৰে কাম কাজ চলিছে? কংগ্ৰেছত এতিয়া সঁচা কথা ক'ব গ'লে আগৰ নিচিনা হৈ থকা নাই। গ্ৰাছ ৰুট পৰা লৈ আমাৰ ইয়াত ডিষ্ট্ৰিক্ট ষ্টেট লেভেললৈকেও আমাৰ যিটো সংগঠন পূৰা শক্তিশালী হৈছে আৰু প্ৰত্যেকটো বুথত বুথ কমিটি হৈছে আৰু আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ আৰু বুথ মণ্ডল ব্লকসকলে সকলো গাঁৱতে এতিয়া গৈ কাম কৰি আছে। সেইটো কাৰণে এতিয়া কংগ্ৰেছ বুলি ক'লে কাৰ্বি আংলঙত শক্তিশালী হৈ আছে, আগৰ নিচিনা হৈ থকা নাই। আপোনাৰ দলে বৰ অসম গঢ়াৰ শ্লোগান দিছে আৰু ইতিমধ্যে গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যজুৰি এক যাত্ৰা পৰিৱৰ্তনৰ শ্লোগানেৰে যাত্ৰা আৰম্ভ হৈছে। গতিকে সেই যিটো পৰিৱৰ্তনৰ যে শ্লোগান, সেই শ্লোগানে কাৰ্বি পাহাৰক চুইছে নে? চুইছে। ইয়াতোতো প্ৰথম যেতিয়া গৌৰৱ গগৈ আহিছে, ফাৰ্ষ্ট এণ্ট্ৰি মাৰোঁতে যেতিয়া প্ৰেচিডেণ্ট হোৱাৰ পিছত কাৰ্বি আংলঙতে পূৰা হাল্লা হৈছে যে বিজেপিয়ে ভয়তে প্ৰটেষ্ট কৰা আৰম্ভ কৰিছে যে গৌৰৱ গগৈ গৈ বেগ। সাধাৰণতে কিবা সৰু মানুহ কিবা আহিলে সেইবিলাক নহয়, সিহঁতি ভয় খাইছে যে তেওঁ শক্তিশালী আহিছে বুলি কয়। কথা ক'লে বেয়া, যেতিয়া হাতী আহে কুকুৰবোৰ যে ভুকে, সেইটো নিচিনাই হৈছে। ইভেন গৌৰৱ গগৈ কেম চবেই হাল্লা কৰি আছে, কি হ'ব, ভয় খাইছে। ভয় খোৱাৰ কাৰণে গৌৰৱ গগৈ গৈ বেগ আৰু ইয়াত প্ৰটেষ্ট এইবিলাক দেখাইছে। কিন্তু প্ৰটেষ্টত যিটো দেখিছোঁ, মানুহকেইটা লাজ পাইছে, সিহঁতি যে আমি ঘূৰিব নালাগিছিলে। প্ৰতিবাদ কৰি তেওঁলোকে লাজ পাইছে। কিছুমানে হাঁহিছে না, আমি এনেই কৰিলোঁ, সেইটোতো আমাৰ কাৰণে উল্টা নিগেটিভে হৈছে বুলি কৈছে। আমি উপায় নাই কাৰণে যে পাৰ্টিৰ পৰা তুলিৰাম ৰহাঙে কৈ আছে, সেইটো কাৰণে আমি এনেই যাব লাগে বুলি গৈছোঁ বুলি কৈছে। সেইবিলাক মানুহ আমাৰ তাত উভতি আহি কৈছে। জিলা কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছে। গতিকে আপুনি প্ৰতিটো বিধানসভা সমষ্টি আপুনি ঘূৰিছে, দলীয় বিভিন্ন সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে, সভা সমিতি কৰিছে। গতিকে এই সন্মুখত যিহেতু বিধানসভা নিৰ্বাচন, গতিকে আপুনি কি দেখিছে আচলতে এইবাৰ কাৰ্বি পাহাৰৰ ৰাইজে কংগ্ৰেছৰ প্ৰতি কিদৰে সমৰ্থনটো আগবঢ়ায়? সমৰ্থন কথা বুলি ক'লে, যোৱাবাৰ যিটো ছেকেণ্ড টাইম গৌৰৱ গগৈ আহিছে, আমি কাৰ্বিত দেন আৰং বুলি কয়, এনেইটো দেন গাঁও বুলি কয়, তাতে আমি অলৰেডি দেখা পাইছোঁ য'ত আমি বুথ কমিটি 690 হ'ব লাগে, তাত ইমানে মানুহ হ'ব লাগে, একটা কনভেনশ্যন আছিলে, কিন্তু তাত মানুহ আমাৰ টকা পইচা নাই। কিন্তু যিহঁতি ইমান যে ইনকাৰেজমেণ্ট হৈছে, মৰেল বুষ্টিং হৈছে যে তাতে 13,000কৈ বেছি মানুহ তাত গোট খাইছে গৌৰৱ গগৈ অহা সময়ত। ইয়াতে আমাৰ আগত যিটো আমাৰ ফৰ্মাৰ চিফ মিনিষ্টাৰ বাঘেলজীও আহিছে, আমাৰ ইয়াতে কি কয় গৌৰৱ গগৈ যেতিয়া আহিছে ছেকেণ্ড টাইম, তাতেও মানুহে এতিয়া হয়তো প্ৰটেষ্ট কৰিবলৈ সাহস কৰা নাই, যে উল্টা বিজেপিয়ে নানা ধৰণৰ প্ৰগ্ৰাম কৰিছে, কিন্তু সেইবিলাক মানুহে চোৱা নাই, চব আহিছে। more than 13,000 দেনগাঁৱত লগ পাইছে। সেইটো চিন্তা কৰক। তাৰমানে মানুহে অলৰেডি এতিয়া কংগ্ৰেছৰ আদৰি লৈছে আৰু বিকল্প নাই, একমাত্ৰ কংগ্ৰেছে আছে, সেইটো গম পাই গৈছে। দিল্লীত বিজেপি চৰকাৰ আছে, দিছপুৰত বিজেপি চৰকাৰ আছে, আৰু ইয়াতো বিজেপিয়ে শাসন কৰি আছে কাউন্সিলত। তেওঁলোকে কয় যে কাৰ্বি ভূমিত ট্ৰিপুল ইঞ্জিনৰ চৰকাৰ চলি আছে। এতিয়া এই ট্ৰিপুল ইঞ্জিনৰ চৰকাৰে কাৰ্বি ৰাইজক, অকল কাৰ্বি ৰাইজ বুলিয়ে নহয়, কাৰ্বি ভূমিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক কিবা উপকৃত কৰিবলৈ সক্ষম হৈছে নে? আচলতে আপুনি যিটো 13,000 লোকৰ সমাগমৰ কথা ক'লে, ই আচলতে কি ইংগিত বহন কৰিছে ট্ৰিপুল ইঞ্জিন চৰকাৰ থকাৰ পিছত? ট্ৰিপুল ইঞ্জিন ইয়াতে জনসাধাৰণৰ কাৰণে নহয়। ট্ৰিপুল ইঞ্জিনটো একমাত্ৰ যে এতিয়াতো আমি গম পাইছে
প্ৰথমত যেতিয়া পাৱাৰত নাছিলে 2014 যিটো আগৰ কথা শ্লোগানকেইটা সলাই দিছে না এতিয়া সময়ততো কি কৈছে চবকা সাথ চবকা বিকাশ পৰিৱৰ্তন চৰকাৰ প্ৰত্যেকটো একাউণ্টক 15 লাখ টকা দিম স্মাৰ্ট চিটি বনাম বেটি বচাও বেটি পঢ়াও হা দেশ ঝুকনে नहीं दूंगा देश बिसने नहीं दूंगा চবটো চব উল্টা কৰি পেলালে এতিয়া বিজেপিৰ পুৰণি হ'ল। সেইবিলাক কৰি এতিয়াতো কি হৈছে ক'ত হিন্দু খ্ৰীষ্টান মুছলিম জৈন বুদ্ধিষ্ট সেইবিলাকতে আছে সেইটো কাৰণে ইয়াতে আমি গম পাইছো যে এতিয়া আৰু বিজেপি মানুহে এতিয়া টকা পইচা যিটো চোৰৰ পইচা চোৰ যে কৰিছে ৰাইজৰ পইচা সেইবিলাকৰ কাৰণে মানুহ এনেই যায় কিন্তু সাধাৰণতে সিহঁতৰ অন্তৰত বিজেপি কেতিয়া পাৱাৰৰ পৰা ইয়াত অসমৰ পৰাই হওক চেণ্ট্ৰেল পৰা হওক আমাৰ ডিষ্ট্ৰিক্ট পৰাই হওক কেতিয়া সিহঁতক উঘালি পেলাব আৰু কেতিয়া সিহঁতক আঁতৰি পেলাম সেইটোৱে অপেক্ষা কৰি আছে মাত্ৰ ইলেকশ্যনৰ দিনটো অপেক্ষা কৰি আছে এতিয়া নিৰ্বাচনলৈ বেছি দিন নাই খুব কম সময়ৰ ভিতৰতে অধিসূচনাও জাৰি হ'ব আৰু প্ৰাৰ্থী বাছনিও হ'ব এতিয়া মূল ইছ্যুটো কি হ'ব কাৰ্বি পাহাৰত মূল ইছ্যুটো কি হ'ব উন্নয়নক লৈ নিৰ্বাচনী যুঁজ হ'ব নে দুৰ্নীতিক লৈ নিৰ্বাচনী যুঁজ হ'ব কংগ্ৰেছৰ মূল এজেণ্ডা কি হ'ব আমাৰটোতো কাউণ্টলেছ এজেণ্ডা আছে ইয়াতে কাৰাপশ্যনৰ কথা আছে আমাৰ যিটো মাটিকেইটা দেশ যুগনে নাহি দুংগা দেশ বিজনে নাহি দুংগা তো আমাৰ মাটিকেইটা চব বিক্ৰী কৰিছে ইয়াতে আপুনি কিছুমান কথা শুনিলে আপুনি ভয় খাব যে ইমান দুৰ্নীতি হৈছে হিচাপ আপুনি কৰিব নোৱাৰে চব চেণ্ডিকেট ৰাজ চলি আছে মাজতে আমি মাজে মাজে গৈ গুৱাহাটীত আমি প্ৰেছ মিট দিওঁ তুলিৰামক যিটো আমাৰ যিটো বিজেপিয়ে কৈছিলে যে প্ৰথমত 244 এই কথা কৈছিলে কিন্তু আজিলৈকে সিহঁতি কি কয় আমাৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ওচৰতো তুলিৰাম ৰংহাঙে ক'বলৈ সাহসে নাই ইয়াৰ পিছতে আমাৰ যিটো মইতো যেতিয়া ৰাহুল গান্ধী আহিছিলে গুৱাহাটীত তেতিয়া সময়ত আৰু দিল্লীতো মই ৰাহুল গান্ধী আগত কৈছে যে আমাৰ 3টা ইছ্যু আছে এই ইছ্যু 3টা যদি আমি কাৰ্বি আংলঙত উঠালে যে ইভিন অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাও এইটো বহুত চিন্তা কৰিবলগীয়া কথা আছে বুলি সঁচাকৈ হৈছে যেতিয়া ইয়াতে কাৰাপশ্যনৰ নানা ধৰণৰ কথা উঠাইছে যেতিয়া ইয়াতে মাল্টি মিলিয়নৰ কথা যেতিয়া গৌৰৱ গগৈ উঠাইছে তাক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আহিবলগীয়া হৈ গ'ল এই যিটো মাল্টি মিলিয়ন যে ঘৰ বনাইছে এইটো আমি কোৱা নাই কংগ্ৰেছ পাৰ্টি হিচাপে কোৱা নাই এইটোতো যিটো কি কয় মুম্বাইৰ একজন আৰ্কিটেক্টে কৈছে যে ফাৰ্ষ্ট অফ ইট কাইণ্ড আই গেটিং এ প্ৰজেক্ট অফ মাল্টি মিলিয়ন মেনশ্যন ইন কাৰ্বি ভাইৰেল হৈ গৈছে এইটো আমি কোৱা কথা নাই সেইটো কাৰণে ইয়াত বহুত নানা ধৰণৰ ইছ্যু আছে কাৰাপশ্যনৰটো এতিয়া ক'ব লাগে ফৰেষ্টতো এনেকুৱা কাৰাপশ্যন কৰিছে লাষ্ট 2025লৈকে আমি যিটো গম পাইছো আমাক ৰিপৰ্ট দিছে 290 crores গছ গছনি ৰোৱা আৰু নাৰ্চাৰী নামত এইটো নাই এতিয়াতো অলৰেডি মাজত অলৰেডি 30 crores ল'লে এই 30 crores লোৱাৰ পৰতো 320 crores হৈ গ'ল অলপ দিন আগত খবৰ পাইছো 70 crores সেইটো আকৌ সিহঁতি প্ৰপ'জেল ছাবমিট কৰিছে সেইটো পইচা উইথড্ৰ কৰিবৰ কাৰণে এইটো চুৰ কৰি আছে আমিতো চব জাগাত ভিজিট কৰিছো এইবিলাক দেখাই নাই ইয়াৰ পিছত আমাৰ মাটি অলৰেডি যিটো আমি হিচাপ পাওঁ 1,52,000 বিঘা এই মাটিটো আম্বানী আদানী পতঞ্জলি গডৰেজক দি এই যিটো আমাৰ এপিডিচিএলৰ কাৰণে তাৰমানে আদানী তাৰপিছতে পাম কাল্টিভেশ্যন তাৰপিছত নিপিয়াৰ কাল্টিভেশ্যন সেইবিলাক চব য'ত দিলে আমাৰ জনসাধাৰণ ৰাইজ দুখীয়া ৰাইজে ক'ত থাকিব বিচাৰিছিলো আপুনি ইতিমধ্যে সংবাদমেলতো বহুত কেইবাৰ এই কথাটো উল্লেখ কৰিছে যে কাৰ্বি ৰাজ্যৰ ভূমিৰ অধিকাৰটো ইয়াৰ থলুৱা জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰটো খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰটো যিখন চৰকাৰে জাতি মাটিৰ চৰকাৰ বুলি কৈ আহিছে কিন্তু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰটো নিশ্চিত হোৱা নাই কিন্তু বাহিৰাগতক ভূমি প্ৰদান কৰাৰ কচৰৎ চলিছে বিভিন্ন ঘটনা ঘটি গৈছে ইয়াতে সংঘৰ্ষৰো সূচনা হৈছে গতিকে এই পৰিৱেশটো কেতিয়া সলনি হ'ব আচলতে এইখন চৰকাৰে সেইটো কাম কৰিবনে নাই নিজ জনগোষ্ঠীৰ সপক্ষত শুনক আৰম্ভৰ পৰা যিটো 6 শিডিউল যে দিছে সেইটো কংগ্ৰেছ চৰকাৰে দিছে যে আমি কাৰ্বি জাতি আৰু কাৰ্বি আংলং ৰাইজে পিছুৱাই আছে সেইটো আগতীয়া আৰু এডভান্স হ'বৰ কাৰণে দিছে কম্পেয়াৰ যে যিটো এডভান্স জাতিৰ লগত এডভান্স হ'বৰ কাৰণে মিলাবৰ কাৰণে খোজটো কিন্তু সেইটো নহ'ল এতিয়া বিজেপি অহাৰ পিছতো সেইবিলাকতো চব যিমানটো পাৱাৰ আছে সেইবিলাক লৈ গৈ আছে ইয়াতে আমাক যিটো 6 শিডিউল প্ৰত্যেকটো পাৱাৰ 244 এই যিটো প্ৰভিজন ইয়াৰ পিছত যিটো আমাক
যিমানটো MOS MOU হৈ পাৱাৰ যে দিছে সেইটো চব কংগ্ৰেছ সময়তে দিছে বিজেপিটো সেইবিলাক নাই এতিয়া মাটি আমাৰ যিটো সেইবিলাক চব আম্বানী 6 শিডিউলৰ যিটো ছেট আপ সেইটো নাইকিয়া কৰি আছে তাৰমানে আমাৰ মাটিকেইটা যদি দি দিয়ে ইয়াত ইনফ্লাক্স হ'ব আল্টিমেটলি আমি মাইনৰিটি হ'ম ইয়াত আমাৰ 6 শিডিউল যিটো প্ৰভিজন সেইটো নাথাকিব বিজেপি সেইটো যিটো ভিতৰুৱা কথা চিক্ৰেট এজেণ্ডাটো সেইটো কৰিবলৈ গৈ আছে না কাৰ্বি ৰাইজৰ মাজত সেই শংকাটো বাঢ়িছে নে নাই যে আমি ষষ্ঠ অনুসূচীত থাকিও আমাৰ একো লাভ হোৱা নাই বা আমি সুবিধাবিলাক গ্ৰহণ কৰিব পৰা নাই বা আমাক দিয়া নাই এই কথাখিনি ৰাইজক আপোনালোকে বুজাব পাৰিছে নে নাই বুজাই আছে মানুহে ৰাইজে বুজিছে বিজেপি শাসন অহাৰ পিছত যে ৰাইজৰ যিটো 6 শিডিউলৰ অধিকাৰ সম্পূৰ্ণ নাইকিয়া হৈছে আৰু বিজেপি যদি আৰু থাকি থাকে সকলো মানুহ আমাৰ নিজৰ স্থায়ী নাথাকিব ভৱিষ্যত আমাৰ সকলোৰে বিপদ আছে এইটো গম পাই গৈছে ইকনমিকেলিও আমাক পুৰা কাৰ্বি আংলং ৰাইজক মাৰিছে ইয়াত আপোনালোকে গ'লে বজাৰতে গম পাই যাব বিজেপি অহাৰ পিছত বিক্ৰী একো নাই চব চেণ্ডিকেট সেইবিলাক তাৰমানে আমাৰ যিটো ছাষ্টেইনেবল ইকনমিক ডেভেলপমেণ্টৰ সেইটো কথা চিন্তা নকৰি ইয়াতে ডাঙৰ ডাঙৰ প্ৰজেক্ট লৈ আম্বানীৰ কেইটাৰ কাৰণে সেই যিটো কৰ্পৰেট কেইটাৰ কাৰণে সুবিধা দিবৰ কাৰণে সেইবিলাক ফ্লাইঅভাৰ লাগে ডাঙৰ ডাঙৰ বিল্ডিং বনাব লাগে ৰাস্তা 100 crore 150 crore 50 crore বনাব লাগে সেইবিলাক পইচা তাৰমানে নদীত বৈ গৈ ইয়াত ৰখি থকা নাই সেইটো কিয় কৰিছে বিজেপি অহাৰ পিছতে হৈছে কংগ্ৰেছ অহাৰ মাতো সকলো মানুহ সকলো ৰাইজ প্ৰত্যেকটো শ্ৰেণীৰ মানুহে কাম জাম কিবা কৰিবলৈ সুবিধা বিজেপি অহাৰ পিছত সেইটো কাৰণে বিজেপিক আজিৰ দিনত বিজেপিক কি বুলি ভোট দিব 1250 টকাৰ কাৰণে ভোট দিব নেকি এই 1250 টকা দিয়ে আমি বেয়া পোৱা নাই কিন্তু এই ধৰণৰ আঁচনিটো আগতে আইজনী মাইজনী বাইদেউ সেইবিলাক আঁচনি বহুত কংগ্ৰেছে দিছে আৰু যোনে চৰকাৰ হওক চবেই দিব সেইটো কিন্তু আজি বিজেপিয়ে এই মাটি চুৰ মাটি চেণ্ডিকেট ডিম চেণ্ডিকেট ব্ৰইলাৰ চেণ্ডিকেট কয়লা চেণ্ডিকেট সকলো যিমানটো আমাৰ ইয়াত যিটো নেচাৰেল ৰিচৰ্চেছ আছে সেইবিলাকৰ চব চেণ্ডিকেট চলাই আছে এতিয়া আটাইতকৈ ভয় খাবলগীয়াটো সেইটো একটা ৰিচাৰ্চ কৰিছে এতিয়া ৱেষ্ট ফৰ মেটেলছ ইন কাৰ্বি হিল ক্ৰিয়েশ্যন অফ NE ইণ্ডিয়া নিউ ভিষ্টাছ অফ এক্সপ্লৰেশ্যন সেইটো আপুনি চাওক সেইটো 2027-26 ভিতৰত চব ৰিপৰ্ট দিব দিছে ৰিপৰ্ট বাই 2026 ইয়াতে আমাৰ কমিউনিটিতে আছে REE ৰেয়াৰ আৰ্থ এলিমেণ্ট বুলি আছে ইয়াতে যশোৰা চামচাম্পি তাৰাপুং বৰপুং চামিলাংছো লক্ষজান কয়লামাটি চিলভেটা সেইবিলাক যিমানটো মাটি আছে যিমানটো পাহাৰ আছে সেইটো এক্সপ্ল'ৰ কৰিব এতিয়া সেই এক্সপ্ল'ৰ কৰা মানে ইয়াৰ লাভটো কোন হ'ব কিবা সম্পদ লুকাই আছে নেকি যিমানটো যিটো নেচাৰেল ৰিচৰ্চেছ য'ত কি আছে সেইটো ছাৰ্ভে কৰিব দিয়া মানে এক্সপ্ল'ৰ কৰিব দিয়া মানে সেইটো আদানী আম্বানী কোম্পানীক দিয়া ভাবি কি আছে যিদৰে ইয়াৰ পৰা কয়লা গুচি গৈছে সেইদৰে হয়তো আৰু বহুত কিবা গুচি যাব চব পাহাৰ সেইবিলাক চব যাব কাৰণ কিলে আমাৰ কাৰ্বি গাঁও যিটো 11টা গাঁও আছে ফুলনিৰ এই পাহাৰত তাতে এতিয়া অলৰেডি আপোনাৰ পাম অইল কাল্টিভেশ্যন কাৰণে দি দিছে গাঁৱৰ ৰাইজে কৈছে আমাক চব মাৰি দিয়ক যিয়ে কৰক আমি নাযাওঁ বুলি কৈছে কিন্তু সিহঁতি কি হৈছে দুখীয়া ৰাইজ অলপ পইচা দেখায় আৰু বেলেগ বেলেগ মানুহ পঠায় দম দিয়াই আল্টিমেটলি কম্পালচন কৰে মাটি লৈ যায় সেইটোৱে কৰিছে তাৰমানে দুখীয়া মানুহ এক্সপ্লইট কৰি আছে টকা পইচা দি কাৰবাৰবোৰৰ বিৰুদ্ধে আপোনালোকে জনমত গঢ়িবলৈ সক্ষম হৈছে নে নাই যিহেতু এই বিষয়বোৰো নিশ্চয়কৈ নিৰ্বাচনৰ সময়ত ইছ্যু হ'ব একোটা জনমত আপোনালোকে গঢ়িবলৈ সক্ষম হৈছে মানে আমিতো মাজে মাজে বহুত বাৰে আমি আপোনালোকৰ মাধ্যম হৈ প্ৰেছ মিট দ্বাৰা আৰু প্ৰত্যেকটো মিটিঙত আমি কৈ আছোঁ আৰু ৰাইজে গম পাইছে আমি কিছু পৰিমাণত আমি সক্ষম হৈছে আৰু ৰাইজে মই যিটো জানামতে একমাত্ৰ অপেক্ষা কৰি আছে ইলেকশ্যনৰ কাৰণে কাৰণ সেই চৰকাৰত চাওক আপুনি তুলিৰাম ৰংহাংনো কোন আছিল তুলিৰাম ৰংহাং সি এজন বেয়া মানুহ সেইটো কাৰণে মই তাৰ লগত CM নকৰে CM যদি হয় বুলি মই কোৱা মানুহ মই জানো এই মানুহ কাৰ্বি আংলং পুৰা নষ্ট কৰিব চব বিক্ৰী কৰি দিব কিলে জানে আপুনিতো নাজানে সি UPDSৰ দালাল আছিল UPDSৰ সি মিডিয়েটৰ আছিলে টকা পইচা ক'ত তুলিব লাগে এই মানুহটো যদি মই কৈছো এই মানুহ যদি চৰকাৰত এই CM হৈ যায় এক্সট্ৰিমিষ্ট পইচা খাই দিয়াৰ পিছত সি চৰকাৰৰ পইচা নাখাব সেই সময়ত কংগ্ৰেছ নেতৃত্বই তেওঁক কিয় ইমানখিনি আগবঢ়াই দিলে এতিয়া সময়ত
সঁচা কথা ক'ব গ'লে এতিয়া সময়ত যে আমাৰ লিডাৰকেইটাতো সেইবিলাক কথাটো ইমান ভিতৰৰ কথাটো নাজানে। পিছতে গম পাইছে। পিছত গম পোৱা পিছতেতো মইতো কিছুমানক কৈছে। কিন্তু আল্টিমেটলি কিছুমান মানুহে তাক বেক কৰিছে। বেক কৰা মানে কোনে? আজি কোনে বেক কৰি আছে ষ্টেটৰ পৰা? হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। এই হিমন্ত বিশ্ব শৰ্মাই তুলিৰাম ৰংহাং একটা পাপেট হিচাপে ৰাখিছে। বুজিছে? এই আমাৰ যিমানটো টকা পইচা, আমাৰ মাটি, আমাৰ নেচাৰেল ৰিচোৰ্চেছ সেইবিলাক গোটেই আদায় নিজৰ কাৰণে কৰিবৰ কাৰণে সেইটোৱে তাক দিছে, বেলেগতো নাই। কিন্তু তুলিৰাম ৰংহাং মতে তুলিৰাম ৰংহাংটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰ কথাটো এই চুলিডাল সমানো সি মানা কৰিব নোৱাৰে, নেপেলায়। তো চাবি দিয়া পতলা। সি যি কয় সেইটো মতে নাচিব। সেইটো কাৰণে এতিয়া আমাৰ একো ৰৈ থকা নাই। ইমান টকা আহিছে বুলি কৈছে কিন্তু বজাৰত টকা নাই। জনসাধাৰণৰ হাতত টকা পইচা নাই। বহুত কথা কৈ আছে যে বিভিন্ন উন্নয়ন হৈছে, কিবা হৈছে। ডিফু চহৰৰ যিটো প্ৰতিচ্ছবি, ডিফুত হয়তো কিবা কিবি আমি দেখিবলৈ পাম। কিন্তু কাৰ্বি আংলঙৰ গ্ৰামাঞ্চলৰ যিখন প্ৰতিচ্ছবি সম্পূৰ্ণ পৃথক। গতিকে এই যিটো বৈষম্য, এই বৈষম্যৰ পৰা মুক্তি দিবলৈ হ'লে নিশ্চয়কৈ আপোনাৰ নেতৃত্বত কংগ্ৰেছে ৰাজনৈতিক পৰিৱৰ্তন এটা আনিব লাগিব। 5টা বিধানসভা সমষ্টিৰ ভিতৰত আপোনালোকে কি আশা কৰিছে, কেনেকুৱা ফলাফল? আমাৰ যিটো ইলেকশ্যনৰ ৰিজাল্ট ভাল হ'ব। আমাৰ যিটো কৈছে আমাৰ বহুত এজেণ্ডা আছে আৰু ডিফুত যিটো ছবি দেখাই আছে সেই টকাকেইটা ক'ত? কিছু টকা আনিছে, কিছু টকা দিছে। এই টকাটো যে খালি ইয়াত একটা মেচিন হিচাপে ব্যৱহাৰ কৰিছে, ATM হিচাপে লৈ যাবৰ কাৰণে। প্ৰজেক্ট স্কিমকেইটা লুজ টিমেট, তাৰপিছতে মাল্টিপল যিটো কিবা হৈছে ডাবলিং হৈছে সেইবিলাক হৈ আছে, ডাবল হৈছে, অভাৰলেপিং হৈ আছে, সেইবিলাক কৰি তাৰপিছতে সেই ডিফু চহৰত মই আপোনাক কম এতিয়া ইয়াত ডিফু ষ্টেডিয়াম পৰা যিটো মাঞ্জা ছাইডত ৰাস্তা বনায়, আমাৰ যিটো পোষ্ট অফিচৰ পৰা যিটো ইউনিভাৰ্চিটি ছাইডত বনায়, এই টকাটো MOSৰ টকা হয় আৰু সেইটো নেশ্যনেল হাইৱে হয়। এই হাইৱেত এই টকাটো খৰচ কৰিব। কিন্তু আজি এই বিজেপি টাইমত তুলিৰাম ৰংহাঙে এই কাৰ্বি আংলঙৰ কাৰণে যে মানুহক ৰাইজক ছাষ্টেইনেবল লাইভলিহুড জনসাধাৰণৰ ভালৰ কাৰণে একো প্ৰগ্ৰাম লোৱা নাই, আকৌ একো স্কিম লোৱা নাই, একো প্ৰজেক্ট লোৱা নাই। আমাৰ মানুহ কি লাগে? গাঁৱত ইৰিগেশ্যন ভাল হ'ব লাগে, খেতি বাতি ভালকে কৰিব পাব লাগে, তামোল ৰবৰ সেইবিলাক ৰুব পাব লাগে, বাঁহ সেইবিলাক ৰুব পাব লাগে। এতিয়া বাঁহ পৰ্যন্ত বিক্ৰী কৰিব দিয়া নাই। এইটো চেণ্ডিকেট চলাইছে। আপোনাৰ নিজৰ জাতি বা ভুলুকা বা ঘৰত ৰোৱাও আপুনি সেইটো চেণ্ডিকেট চলাই দিছে। 3টা চাৰ্কল আছে, ফুলনি চাৰ্কল, ডিফু চাৰ্কল আৰু চিলনিয়ান চাৰ্কল। এই চাৰ্কল কেইটা টেণ্ডাৰ মাৰিবৰ কাৰণে কি কৰিলে যে 20 লাখকে কিবা ৰয়েলটি দিব লাগে। তাৰপিছত এইখিনি টেণ্ডাৰ মাৰিবৰ কাৰণে 5 লাখ 25 লাখ টকা লৈ এইটো বা আপোনাৰ নিজে ৰোৱা বা সেইটো কিবা কৰি পেলাইছে, চেণ্ডিকেট কৰি পেলাইছে। কৰিব লাগিলেও চিণ্ডিকেটৰ আপোনাৰ যদি আপোনাৰ ঘৰৰ বা আপুনি লোড কৰি আছে, এই যিটো আপোনাৰ কিবা লোৱাকেইটা কি বুলি কয় সেইটো মহল লোৱাকেইটা সিহঁতি আহিব, আপুনি তাত খাৰা হৈ আপোনাক ডাইৰেক্ট চালান কাটিব। তুলিৰাম ৰংহাঙে সঁচা কথা ক'ব গ'লে না কাৰ্বি আংলং ৰাইজৰ তেজ খাই আছে। কেনেকৈ জানে? ইয়াত কণ্ট্ৰেক্টাৰ পে'মেণ্ট নাই, লোকৰ যিটো চাকৰি যিটো পেঞ্চন হোৱা কাউন্সিলত সেই গ্ৰেজুৱেটি পইচাও দিয়া নাই। লগতে যিটো আপোনাৰ JMNৰ কোনো পে'মেণ্ট নাই। তাৰপিছত তাৰ মিছেছ, তাৰ ৱাইফ আৰু তাৰ যিটো ৱাইফৰ কি কয় ভাই, কিন্তু বাধ্যতাত ক'বলগীয়া হৈ যায়। সেইটো চাওক, স্কেম মানি কালেক্টেড বাই CM ৱাইফ কাছে তেৰণ পি এণ্ড আঞ্চন তেৰণ বুলি লিখি পঠাইছে। চাওক, এইটোতো মোৰ আখৰ নহয় না, এইটো অভিযোগ কাৰ? সেইটো কাৰণে মই ৰাখি দিছোঁ ছাৰ। হা, এইটো ৰাখি দিছোঁ। তাৰপিছত কিমান ARO এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰ ফৰেষ্ট ৰেঞ্জাৰ বোলে এমাউণ্টটো 40 to 45 লাখ দিব লাগে। এইটো দিলে পাব আপুনি, এইটো মিছা নহয়। থাৰ্ড গ্ৰেডটো 15 to 17 লাখ চাকৰি দৰদাম। ফ'ৰ্থ গ্ৰেডটো এমাউণ্টটো 7 to 8 লাখ। দিছ ইজ হেপেনিং ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ কাৰ্বি আংলং। কোনো এনেকুৱা হোৱা নাই। আৰু সেইবিলাক চব ফৰেষ্টৰ যিটো স্কেমৰ কাগজ যিমানটো আছে ইয়াতে আছে ছাৰ, কি ধৰণত হৈ আছে।
এই বিষয়বোৰ বিৰোধী দল হিচাপে নিশ্চয়কৈ আপোনালোকে তুলি ধৰিছে ইতিমধ্যে ৰাইজৰ আগত আৰু নিৰ্বাচনৰ সময়ত এই ইছ্যুবোৰে আপোনালোকক লাভান্বিত কৰিবনে নাই ৰাইজে এই বিষয়বোৰ পতিয়ন কৰি ৰাইজে আপোনালোকৰ সপক্ষত ভোট দিবনে এইবাৰ লাষ্ট চান্স কাৰ্বি কাৰ- আংলং আ- আ- আপ- কাৰ্বি আংলং ৰাইজৰ কাৰণে এবাৰ লাষ্ট চান্স সেইটো যদি এবাৰ বিজেপিক যদি হাৰাব নোৱাৰে কাৰ্বি আংলং ৰাইজে মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে কাৰণ কন্ট্ৰেক্ট যিমানটো আছে প্ৰায় মানুহটো কাউন্সিলৰ কাৰণে নিৰ্ভৰ কৰে না একটা সংখ্যাটো কাউন্সিলক ডিপেণ্ড কৰে এই পইচাকেইটা বজাৰত ফ্লাছ হলে মানুহৰ হাতত এতিয়াতো বজাৰ আপুনি দোকান খুলি থাকক দোকান বহি থাকিলেও বিক্ৰী নহয় মানুহ ক'ত পৰা বিক্ৰী বজাৰনো ক'ত পৰা ভাল হ'ব মানুহৰ পই- হাতত পই- পইচা নাই সেইটোৱে অৱস্থা হৈ আছে আজি কাৰ্বি আংলং এতিয়া যিমানটো বালি পাথৰ কেইটাও চব তুলিৰাম ৰঙাই চিণ্ডিকেট বহাই চেছ কৰাই দিলে বা এতিয়া বিক্ৰী কৰিবলগীয়া নাই পাহাৰত যিমান কাঠবোৰ আছে তুলিৰাম ৰংহাঙে ইকনমিক কণ্ডিশ্যনৰ মানুহক বেয়া কৰাৰ কাৰণে এতিয়া কাঠবোৰ চুৰ কৰি কাঠ নাই এতিয়া মানুহে অহা বছৰ জীয়াই থাকিব নে কি কৰিব সেইটো কাৰণে তুলিৰাম ৰংহাং চব মাটি আম্বানীক দিব এই চাহ বাগানৰ নিচিনা যে কিনাৰ যে লেবাৰৰ কিবা ঘৰ বনাই দিব যিমানটো কাৰ্বি আংলং ৰাইজৰ মাটি আম্বানীক এই পাম অইল এই নিপিয়াৰ কাল্টিভেশ্যন নানা ধৰণৰ আমি সিহঁতৰ চাকৰ খেতিয়ক হৈ থাকাকৈ আৰু বেলেগ একো হ'ব নোৱাৰে মই আজিয়ে এইটো আপোনালোকক কৈ দিম সুধিম এটা কথা যে নিশ্চয়কৈ বিৰোধী ৰাজনৈতিক দল হিচাপে বা দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া ব্যক্তি হিচাপে সভাপতি হিচাপে জিলাখনৰ সভাপতি হিচাপে আপুনি এইবোৰ ইছ্যু সংবাদ মাধ্যমৰ জৰিয়তে হওক বা ৰাজ্যৰ সন্মুখত জনসভাৰ জৰিয়তে হওক আপোনালোকে তুলি ধৰিছে আৰু নিৰ্বাচনৰ সময়ত ৰাইজে এই বিষয়বোৰৰ ওপৰত ভিত্তি কৰি নিশ্চয়কৈ যদি ৰাইজে পতিয়ন যায় যে এই অভিযোগবোৰ সত্য নিশ্চয়কৈ বিজেপিৰ বিৰুদ্ধে ভোট দিব আৰু বিজেপিৰ বিৰুদ্ধে ভোট দিয়া মানে হয়তো কংগ্ৰেছ লাভান্বিত হ'ব নিশ্চয়কৈ এতিয়া আহ চৰ্চিত হৈছে আপুনি এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বোকাজান বিধানসভা সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে অলপ চৰ্চা হৈছে গতিকে সেই বিষয়ত আপুনি আমাক অকমান কওক যে আপুনি নিজে আপুনি দলকটো নেতৃত্ব দি আছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আপুনি কিমান দূৰ মন বান্ধি লৈছে কিদৰে আগবাঢ়িছে উঠনিও মই আপোনাক ক'লো যে আমি পাৰ্টীৰ যিটো স্থিতি আৰু পাৰ্টী আমি কোনটো পৰ্যায়লৈকে গৈ পাইছে পাৰ্টীটো আমাৰ অৰ্গেনাইজেশ্যন হিচাপে আমাৰ পাৰ্টী শক্তিশালী হৈছে আৰু আমি আশাবাদী জনসাধাৰণে এতিয়া কংগ্ৰেছকে বিকল্প হিচাপে বিচাৰিছে কাৰণ এই যিটো 1200 টকা দি মানুহে যিটো এতিয়া লৈ আছে সেইটো একমাত্ৰ যে নিজৰ টকা বুলি ভাবি সিহঁতি চুৰ কৰা পইচা বুলি ভাবি সিহঁতি খালি ল'ব যায় এতিয়া আপোনাক মই এটা কথা কৈ দিছো এতিয়া আপোনালোকে যদি গধূলি বা ৰাতিপুৱা 3 বাজি যদি CM তুলিৰাম ৰংহাঙৰ ঘৰ যদি যায় সেই তাৰ CMৰ কোৱাৰ্টাৰ গেটত ৰাতিপুৱা 3 বাজিৰ পৰা মানুহ তাৰ লাইন হৈ থাকে লাইন হৈ থাকে ভাল পাই কাৰণে যায় নে কি বিচাৰে চব যিমানটো টকা পইচা চুৰ যে কৰিছে তাৰ তাতে আছে সিহঁতৰ নিজৰ চুৰ কৰা পইচাটো ৰাইজে সিহঁতৰ নিজৰ পইচাটো ল'বলৈ যায় ভাল পালে তাৰ ঘৰ জ্বলাই দিব নেকি কাৰ্বি আংলংটো হিষ্ট্ৰী আমি বেয়া পাইছো আগত SC টাইমে আমাৰ ঘৰো জ্বলাইছে কিমান দুখ লাগে তাৰ ঘৰ জ্বলাই দিছে ৰাইজে ভাল পোৱা নাই এতিয়া সময়ত আমি SGC ছাপোৰ্ট কৰা নাই কাৰণে আমাৰ ঘৰ জ্বলাই দিছে এইটো হ'ব নালাগে আমি যেতিয়াও ছাপোৰ্ট নকৰে দিছ থিং শুড নট টেক প্লেচ কিন্তু তুলিৰাম ৰংহাঙে কথাকেইটা কিয় বেলেগকে কয় যিটো আমাৰ VGR PGR কথা সি কাৰ্বি মাজত গ'লে এভেকশ্যন কৰি দিম মোক ডিঙি কাটিলেও মই কৰিম বুলি ক'ত এভেকশ্যন কৰিম নকৰে নহয় প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু তুলিৰাম ৰংহাঙে অল পাৰ্টি মিটিং মাতিছে এভেকশ্যন কৰিম বুলি চবেই ছাপোৰ্ট কৰিছে এতিয়া একচুৱেলি দৰকাৰ নাছিলে কিন্তু সি নিজৰ কেপাচিটি নাই ডেমেজ কণ্ট্ৰল কৰিব পৰা নাই সেইটো ঘটনা হৈছে আৰু সেইটো ঘটনাটো তুলিৰাম ৰংহাং ঘৰ নজ্বলাই নহয় সি নিজেই জ্বলাই দিছে বিজেপি কেইটাই জ্বলাই দিছে আজিকালিতো ছ'চিয়েল মিডিয়া টাইমত ফ্লাছ হৈ গ'ল এইটো ঘটনা আকৌ বোকাজান কেন্দ্ৰিকে মই কুৱেশ্যনটো শেষত আপোনাক কৰিম যে হয়তো নমল মমিনক পুনৰবাৰ টিকট দিব পাৰে নিদিবও পাৰে দলে তথাপিতো নমল মমিনকে যদি টিকট দিয়া হয় আপুনিও যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সমষ্টিটোত নমল মমিন আপোনাৰ বাবে কিবা ফেক্টৰ হ'বনে প্ৰত্যাহ্বান কিবা আপোনাক জনাব পাৰিবনে নুমল মমিন যিটো প্ৰথমতো মই সহায় কৰিছিলোঁ সি সেই এৰিয়াটো কি ABC কি আছে সেইটো পৰ্যন্ত নাছিলে মই লিড কৰিছিলোঁ ভালে আছে সি কলেজত
মোৰ জুনিয়ৰ আছিলে সেইটোকে ভাই হিচাপে কিন্তু এতিয়া যি ধৰণৰ হ'ব লাগিছিলে অথনিৰ পৰা মই যিটো কৈছোঁ শ্লোগানকেইটাতো বিজেপিয়ে এতিয়া সলাই দিছে নুমল মুমিন হিচাপে এতিয়া তাত মানুহে অলৰেডি ইনকামবেঞ্চি ফেক্টৰটো আহি গ'ল সেইটো কাৰণে নিজৰ পাৰ্টিৰ ভিতৰত সেইদিনা ইমান পাব্লিক মাজতে কিমান বেয়া সংঘাত হৈছে বহুত বেয়া বেয়া কথা ওলাইছে সেইটো কাৰণে এইবাৰ যিয়ে হওক যোৱাবাৰো মই আমাৰ 2021ত মই ইলেকশ্যন উঠা কথাও নাছিলে সংগঠনো এনেকুৱা শক্তিশালী নাছিলে ৱেল অৰ্গেনাইজ নহয় কিন্তু মই 42,000 পাবলৈ সক্ষম কিন্তু এবাৰতো ৰাইজে অলৰেডি ডিচাইড কৰিছে যে যি উপায় হ'লেও যে বিজেপিক উফৰাই পেলাব লাগে সেইটো কাৰণে মই আশাবাদী আৰু ৰাইজক মই এৰি আপুনি কৈছে আপুনি ৰাইজক এৰি দিছে কিন্তু আপুনি নিশ্চয়কৈ সমষ্টিবাসীৰ ওচৰত আপোনাৰ নিজৰ কিছুমান পৰিকল্পনা থাকিব যদিহে আপুনি নিৰ্বাচিত হয় বিধায়ক আৰু সেই সুযোগ যদি ৰাইজে দিয়ে তেন্তে কোনকেইটা বিষয় মৌলিক বিষয় আমি যদি 5টা মৌলিক বিষয়ৰ কথা কওঁ বোকাজান কেন্দ্ৰিক আপুনি কোনকেইটা বিষয় চিনাক্ত কৰিব বা কৰিছে ইতিমধ্যে যে বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত মই এইকেইটা সমস্যা সমাধানত অগ্ৰাধিকাৰ দিম মইতো বোকাজান বুলি খালি মই সীমিত নাৰাখিম মই এজ এ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয় আমি যেতিয়া পাৰ্টিটো আহিব প্ৰথমতে আমি যে সেইটোৱে ক'ম যে কাউন্সিলৰ যিটো হৈ আছে আমি যিকেইটা কৈ আছে সেইবিলাক সত্যতা কিমান আমিতো ক'লো না কিন্তু প্ৰমাণটো লাগিব তদন্তটো হ'ব লাগে আৰু এইটো SIT দ্বাৰাই হওক ED দ্বাৰাই হওক যি প্ৰকাৰ হ'লেও যে ইণ্ডিপেণ্ডেণ্টলি উইদাউট ইণ্টাৰফাৰেঞ্চ অফ পলিটিকেল পাৰ্টি এণ্ড ইণ্টাৰেষ্ট এইটো ইনকুৱাৰী হ'ব লাগে আৰু তথ্য সহকাৰে সত্যতা সঁচাকে ভিতৰত কি হৈছে সেই ৰাইজক আমি গোটেই কথা উল্লেখ কৰিব পাব লাগে আৰু আমি যিকেইটা কৈ আছে সত্য হয় এই কথাটো আমি দেখাবই লাগে পইচাকেইটা ক'ত ইমান থকাৰ পিছত ৰাইজৰ হাতত নাই সেইবিলাক আছে তাৰপিছতে বোকাজান হিচাপে নানা ধৰণৰ বহুত কাম কৰিবলগীয়া আছে এতিয়া তাত যিটো আমি আগৰ যিটো কংগ্ৰেছ দিনত যিমান কলেজ স্কুলকেইটা হৈছে সেইবিলাক নাই এতিয়া বিজেপি সময়ত আপোনালোকে নিজে চিন্তা কৰে আগত কলেজ RTA এক পৰা লৈ নহয় জানো ফুড ছিকিউৰিটি এক পৰা লৈ যিটো RTI পৰা ৰাইট টু ইনফৰ্মেশ্যন পৰা লৈ সেইবিলাক কামেই কংগ্ৰেছ কৰে তাৰপিছত নেশ্যনেল ফুড ছিকিউৰিটি এক পৰা লৈ তাৰপিছতে নেশ্যনেল এমপ্লয়মেণ্ট গেৰাণ্টি এক সেইবিলাক আছে বিজেপি অহাৰ পিছত কি আছে এমৰেগাও নাইকিয়া কৰি দিলে তাৰপিছতে এতিয়া সেইটো যিটো আপোনাৰ কি বুলি কয় যিকেইটা স্কিম আগত আছিলে সেইবিলাকতো চব নাইকিয়াই কৰিলে স্কুল খোলা জেগাত এতিয়াতো আমাৰ কাৰ্বি আংলঙৰ চুকে কোনে চব জেগাতে এতিয়া মদৰ দোকান বাহিৰে একো নাই ইমান বিজেপি এতিয়া ইমান বছৰ চলাই আছে একটা স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই একটা ডিফিচিট কলেজ দিব পৰা নাই চাওক আপোনালোকে কালি যাওকচোন সৰু সৰু গাঁৱত অলপ বজাৰ দেখিলে ক'ৰবাত যদি তিনিআলি দেখিলে মদৰ দোকান বাহিৰে একো নাই স্কুলৰ উন্নতি একো নাই তাৰমানে মদ খাই থাকক আমাৰ কাৰ্বি আংলং পাহাৰৰ মানুহকেইটা যে এডুকেশ্যন চাইডত আগবাঢ়ি মানে ইতিমধ্যে আপোনালোকে চিনাক্ত কৰিছে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক বোকাজানেই হওক বা আনকেইটা ছ'চিয়েল চিষ্টেম বা আমাৰ যিটো আমাৰ ৰুৰেল ইকনমিয়ে হওক গোটেইখিনি গতিকে এই গোটেইখিনি বস্তু আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ প্ৰাধান্য দিব ইতিমধ্যে আপোনালোকে আপোনাৰ মুখেৰে ওলাইছে সেই কথাটো কেৱল বোকাজানেই নহওক যি কি নহওক যদিহে এইবাৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত ভাল ফল দেখুৱাই আপোনাৰ দলে আপোনাৰ নেতৃত্বত সন্মুখত আকৌ কাউন্সিলৰ নিৰ্বাচন আহি আছে গতিকে এই বিধানসভা নিৰ্বাচনে কাউন্সিলৰ নিৰ্বাচনতো নিশ্চয়কৈ প্ৰভাৱ পেলাব গতিকে এই যুঁজখন দীঘলীয়া হ'ব নিশ্চয় যুঁজখনটো এইটো দীঘলীয়া হ'বলগীয়া নাই কাৰণ এইটো কাউন্সিল ষ্টেটত অহাৰ পিছত এইটো কাউন্সিলটো বেছ অন কাৰাপশ্যন সেইবিলাক হৈ আৰু আমাৰ ছ'চিয়েল যিটো ছিষ্টেম যে ইমান বেয়া হৈছে ইয়াত আমাৰ ছ'চাইটিটো ইমান বেয়া হৈ গৈছে সেইবিলাক সকলো কথা লৈ এই কাউন্সিলটো বেছি দিন আৰু টিকি থাকিব নোৱাৰে আৰু চলাব নোৱাৰে কাৰণ কাউন্সিলত ফাইনেন্সিয়েল ইৰেগুলাৰিটিছ হৈছে কাউন্সিলত ইমান ফাইনেন্সিয়েল ইৰেগুলাৰিটিছ হৈছে য'ত একাউণ্ট একটা দুইটা হ'ব লাগে হেড অফ একাউণ্ট এটাতো মাল্টিপল একাউণ্ট গতিকে বাকী বিৰোধী দলখিনিক একত্ৰিত কৰাৰ ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ সেইটো আমি অলৰেডি
এক দুই ৰাউণ্ডমান আমি অলৰেডি কথা পাতিছোঁ আৰু যেতিয়া আমাৰ এলায়েন্স আমাৰ যিটো ৰিজনেল পাৰ্টিৰ পৰা হ'ব বুলি কোৱাৰ পিছত তুলিৰাম ৰংহাঙে বিজেপিয়ে বহুত ভয় খাইছে এলায়েন্স হ'ব বুলি কোৱাৰ লগে লগে অলৰেডি যে বিজেপিসকলে অলৰেডি কোৱা আৰম্ভ কৰিলে এই এনেকুৱা হ'লে আমি একটা চিটো নিজিকিম বুলি কৈছে একটা চিটো নিজিকিম বুলি আৰু সঁচাকে নিজিকে আমাৰ তাত একটা হিচাপ আছে না যোৱাবাৰ যিটো MP সময়ত ইলেকশ্যন আমি দুইটা মিলিলে সিহঁতি খালি আমৰি ৰংখাং আৰু হাৰাঘাটে জিকে চব হাৰিছে এইবাৰতো একটাও নিজিকে যদি আমাৰ যদি এলায়েন্স হয় কোনো পধ্যে নিজিকে তাৰপিছত সি এতিয়া কি কৰি আছে মানুহ কিনিবলৈ চেষ্টা কৰি আছে কেনেকৈ আমাৰ যিটো এলায়েন্সটো ভাঙিবৰ কাৰণে সি কিনিব খুজি আছে আৰু এতিয়া চাব আপুনি একজন মানুহক যিটো যেতিয়া কিনিব ধৰিব কিন্তু আমাৰ কংগ্ৰেছৰ পৰাতো কাকো কিনিব নোৱাৰে আৰু এইটো সক্ষম নহয় সি আৰু যি মানুহকেইটা আপুনি গম পাই যাব যদি বেলেগ ইণ্ডিপেণ্ডেন্স এম্বেণ্ডেণ্ট উঠে আপুনি ধৰি লওক সেইটো মানুহ বিক্ৰী হৈ গ'ল আপোনাক ক'ব লাগিব কাৰণ আপোনালোকৰ দলৰ মানুহ অলপ মুধা ফুটা ব্যক্তিও মাজে মাজে লুটি বেগৰ মাৰে শেহতীয়া ভূপেন বৰা উদাহৰণ গতিকে এই কাৰ্বি পাহাৰতো তেনেকুৱা ঘটনা নঘটিব জানো যদি আপুনি যিটো কৈছে যে বিক্ৰী যোৱা আপুনি কেনেকে ধৰি আমাৰ মানুহকেইটা যদি প্ৰকৃততে যদি সঁচা কথা জানে ভিতৰৰ কথা তে সত্যতা জনাৰ পিছত সত্য কথা যদি মানিব নোৱাৰে সি নিজৰ চুচাইড আজি ভূপেন বৰা হি ইজ ভেৰি গুড ফ্ৰেণ্ডছ অফ মাইণ্ড হি ইজ ভেৰি ক্ল'জ টু মি কিন্তু যিটো সি সিদ্ধান্ত লৈছে মই সেইটো ক'ম সেইটো ভুল হৈছে আৰু এখেতৰ কাৰণে মই সেইটো কামনা কৰিছোঁ ভাল হৈ থাকক কিন্তু মই দেখা নাই ভাল হ'ব বুলি কাৰণ বিজেপি আমি যে ভাত খাই প্লেটটো ডিছপ'জেবল সেইটো খোৱাৰ পিছত পেলাই দিয়ে বিজেপি এনেকুৱাই কৰিছে আপোনাৰ আমাৰ কথা কি হ'ব আমাৰ যিটো বিয়া বাইদেউ নিচিনা হা আমাৰ যিটো ৰমেন ৰাজেন গোহাঁই নিচিনা ক'ত থাকিল সেইবিলাক মানুহ আমাৰ কাৰ্বি আংলঙৰ আগত যিটো অৰিজিনেল বিজেপি কেইটা য'ত আগত প্ৰথম চুম ৰহাং নিচিনা মানুহ উফৰি গ'ল এতিয়া এখেতে নাই বাৰু জয়ৰাম মেংলেং নিচিনা ডক্টৰ মানসিং নিচিনা নাইকিয়া হৈ গ'ল 3 বাৰ জগত ইংকি জিকাৰ পিছত নাইকিয়া হৈ গ'ল সেইবিলাক মানুহ আমাৰ তাত আছে কাৰণ সিহঁতি বিজেপি যোৱাৰ পিছত তাত না পৰিৱেশটো বেয়া থাকিব নোৱাৰে চাৰাউণ্ডিংটো যিটো সেইটো ছিষ্টেমটোৱে তাত মান সন্মান নাথাকে কংগ্ৰেছটো একটা ফেমিলি ভাল ফেমিলি সকলো মান সন্মান পায় ইয়াতে আৰু উভতি আহি ভাল পায় ডাঙৰীয়া আমি বহু কথা পাতিলো আপোনাৰ লগত আৰু আপোনাৰ নেতৃত্বত আমি দেখিলো যে কাৰ্বি আংলঙত পুনৰ গা কৰি উঠিছে কংগ্ৰেছে সাংগঠনিকভাৱে শক্তিশালী হৈছে আৰু আমি আশা কৰিম আপোনাৰ ওপৰত যি গুৰু দায়িত্ব গৌৰৱ গগৈয়ে অৰ্পণ কৰিছে এই গুৰু দায়িত্ব আপুনি সুচাৰুৰূপে পালন কৰি যাব বিধানসভা নিৰ্বাচনৰ জৰিয়তে এটা ভাল ফলাফল দেখুৱাবলৈ আপুনি সক্ষম হ'ব আপোনাৰ নেতৃত্বত দলে ইয়াত ভাল ফলাফল দেখুৱাব আৰু আগন্তুক সময়ত 2029 চনত লোকসভা নিৰ্বাচনেই হওক বা কাউন্সিলৰ নিৰ্বাচনেই হওক সকলোতে নিশ্চয়কৈ কংগ্ৰেছে ইয়াত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব আৰু আপুনি যিদৰে কংগ্ৰেছৰ ধ্বজা ইয়াত উৰুৱাই ৰাখিছে আৰু এই ধ্বজা এই ধ্বজা জয়ৰ ধ্বজা হওক আগন্তুক নিৰ্বাচনত আমি তাকে কামনা কৰিম হুই শ্ৰীমন্ত বিশ্ব শৰ্মা ইয়াতে সীমিত নাথাকে আমিতো ইয়াতে সুধিবলগীয়া আছে হু ইজ তুলিৰাম ৰংহাং বুলি ক'লে মই যিকেইটা কৈছে সেইটোৱে আছে আমাৰ কাৰ্বি আংলঙত গোটেইখিনি আৰু ক'বলৈ বাকী নাই আপুনি গোটেইখিনি কৈ দিলে গতিকে যে 2024 যিটো 26ত আমি বৰহম গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে কৰিব গৈ আছো আৰু ডেফিনেটলি গৌৰৱ গগৈ ভাল এজন ব্যক্তি আৰু এখেতৰ হাতত যদি আমি দেউতা যেতিয়া আছিলে তৰুণ গগৈ ছাৰ এতিয়া সময়তো মই 2টা টাৰ্মছ পাইছোঁ আৰু মষ্ট চিম্পল এণ্ড হাম্বল পাৰ্চন তাৰপিছত গৌৰৱ গগৈ যেতিয়া একমাত্ৰ অসমত আশা এখেতে আছে আৰু তাৰ দ্বাৰাই কাৰ্বি আংলং উন্নতি হ'ব ট্ৰাইবেলসকলৰ উন্নতি হ'ব কাৰণ সকলোকে কংগ্ৰেছ চৰকাৰে একেই চকুৰে চায় আপোনালোকৰ প্ৰতি দৃষ্টি ৰাখিছে কাৰ্বি পাহাৰৰ ৰাইজেও আপোনাৰ ওপৰত দৃষ্টি ৰাখিছে আপোনাৰ দলৰ ওপৰত দৃষ্টি ৰাখিছে সেইদৰে সমগ্ৰ অসমৰ ৰাইজে গৌৰৱ গগৈৰ নেতৃত্বৰ ওপৰত আৰু কংগ্ৰেছ দলৰ যিটো এজেণ্ডা বা কংগ্ৰেছ দলে যি বাটেৰে বাট বুলিছে
তাৰ ওপৰত নিশ্চয়কৈ চকু ৰাখিছে আৰু আমি আশা কৰিম 15 বছৰ তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছে যি শাসন কৰিছিল অসমত আৰু গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ পুনৰ ঠন ধৰি উঠক আৰু আপোনাৰ নেতৃত্বত ইয়াতে কংগ্ৰেছ ঠন ধৰি উঠক আপোনাক অশেষ ধন্যবাদ জনাইছোঁ